অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা বৃহত্তৰ জখলাবন্ধা যি পানী যোগান আঁচনি, এইটোৱে হৈছে আমাৰ কলিয়াবৰৰ ভিতৰত ইমান দিনে যিমান পানী যোগান আঁচনি হৈছে তাৰ ভিতৰত এইটো বৃহৎ পানী যোগান আঁচনি। আৰু ইয়াৰ দ্বাৰা আমি জখলাবন্ধাৰ বৃহত্তৰ অঞ্চল, আনহাতে সিফালে চিকনি বৰহোলালৈকে এই গোটেই অঞ্চলটিত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ এটা ব্যৱস্থা কৰা হৈছে। ইয়াৰ যিটো পানীৰ ৰিজাৰ্ভাৰ বা ওপৰত যিটো টেংকি আছে, এইটো 7.5 লাখ লিটাৰৰ টেংকি আৰু সিটো হৈছে 6 লাখ লিটাৰৰ টেংকি। গতিকে দুইটা মিলাই 13.5 লাখ লিটাৰ পানী একেলগে ইয়াত আমি মানে সংৰক্ষণ কৰিব পাৰিম আৰু তাৰ পৰা ৰাইজক পানীৰ বিতৰণ কৰিব পাৰিম। ইয়াতে 3,500 পৰিয়াল ইয়াৰ পৰা উপকৃত হ'ব বুলি ভাবিছোঁ আৰু ইয়াক যথেষ্ট আধুনিক ব্যৱস্থাৰে গোটেই কামখিনি কৰা হৈছে। সঘনাই কিবা ইয়াৰ মেৰামতি বা বেয়া হ'ব লগা কথাটো নহ'ব। ইয়াত তাৰ লগতে বিষয়াসকল থকা কৰাৰ যি ব্যৱস্থা, সেই আটাইখিনিয়ে ইয়াত সংলগ্ন কৰা হৈছে যাতে ইয়াৰ সম্পূৰ্ণৰূপে 24 ঘণ্টা চোৱা চিতা কৰিব পাৰে। গতিকে ই এক আমাৰ যথেষ্ট আমাৰ এই অঞ্চলত খোৱা পানীৰ যোগানৰ ক্ষেত্ৰত এক বহুদিনীয়া অভাৱ আমাৰ পূৰ্ণ হৈছে। আজি আপুনি বহুকেইটা আঁচনি উদ্বোধন কৰিলে। আজি আমি কেইবাটাও কাৰ্যসূচী লৈছোঁ। এটা হৈছে আমাৰ চাহ উদ্যোগৰ 200 বছৰ পূৰ্ণ হোৱা উদ্দেশ্যে আমি জগদম্বা বাগিচা, কাঞ্চনজুৰি বাগিচা, বুঢ়াপাহাৰ বাগিচা, চিৰাং বাগিচা আৰু আমগুৰি বাগিচা, এই আটাইকেইখন বাগিচাত আজি আমি 5,000 টকাকৈ সকলো শ্ৰমিক বন্ধু বান্ধৱীক আমি উপহাৰ দিছোঁ। আৰু লগতে আমি আমগুৰি উপৰডাঙাৰ যি অংগনবাদী কেন্দ্ৰ, সেই অংগনবাদী কেন্দ্ৰ মুকলি কৰা হৈছে। ইয়াৰ উপৰি জগদম্বা বাগিচা আৰু কলিয়াবৰ চাহ বাগিচাত দুটাকৈ জগন্নাথ প্ৰভুৰ ৰাজহুৱা ভৱন আৰু দক্ষতা কেন্দ্ৰৰো আমি উন্মোচন কৰা হৈছে। আৰু আমি এই জখলাবন্ধা বৃহত্তৰ পানী যোগান আঁচনিৰ দুটা খণ্ড, এটা চিকনি বৰহোলা, এটা জখলাবন্ধা বজাৰ, আৰু দুইটাই আমাৰ আজি শুভ উদ্বোধন হৈছে। গতিকে আজি কলিয়াবৰত কেইবাটাও কাৰ্যসূচীৰে বহু অনুষ্ঠান ৰাইজৰ বাবে উৎসৰ্গা কৰা হৈছে।